অলপ খৰালিৰ দিন আছে সেইকাৰণে সাধাৰণতে কি হয় যে এইটো সময়লৈকে পানী আহি যায় তে নাওৰে পুৰা এণ্ডলৈকে যাব পাৰি খৰালিৰ দিনত অলপ আৰু অসুবিধা হয় পাৰ্টিবিলাকৰ যিহেতু কিছু অংশ নাওৰে যাবলগীয়া হয় আগত গৈ পেলাই আকৌ কিবা মানে গৰু গাড়ী বা তেনেধৰণৰ ব্যৱস্থা ট্ৰেক্টৰৰ ব্যৱস্থা কৰিব লগা হয় বাইকৰ ব্যৱস্থা কৰিব লগা হয় কিন্তু আটাইখিনি ব্যৱস্থা কৰা হৈছে আৰু লগতে যিখিনি নাও আছে নিৰ্দেশনা যোৱাবাৰো পাৰ্লিয়ামেণ্টৰীত কৰিছিলোঁ আৰু এইবাৰো আমি এইখিনি এনশ্যোৰ কৰিছোঁ ছেফটিৰ কাৰণে যে পাৰ হেড লাইফ জেকেট তাতে ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু যিসকল পলিং পাৰ্টি তাতে যাব তেখেতসকলৰ খোৱা লোৱাটো যাতে অসুবিধা নহয় সেইখিনিও যথাসম্ভৱ আমি ব্যৱস্থাখিনি কৰিছোঁ আৰু আজি আপোনালোকে ইতিমধ্যে দেখিছে যে P-2 পাৰ্টিখিনিয়ে নিজৰ মেটেৰিয়েলখিনি লৈছে আৰু নিজৰ ডেষ্টিনেশ্যনলৈ ৰাওনা হ'বলৈ ধৰিছে গোটেইখিনি টীম ৰেডি আছে আৰু মানে এণ্টায়াৰলি যিখিনি ট্ৰেইনিং দিব লগা আছিল কৰা হৈছে লগতে পোষ্টেল বেলট চেলটৰ ব্যৱস্থাখিনিও আমি কৰিছোঁ আৰু যিখিনি আমাৰ মানে ফাইনেল যিকেইটা ফিগাৰ আছে আমি কিছু টীম এনেকুৱা যিখিনি একদম চৰ অঞ্চলত পৰে সেইখিনি P-2 হিচাপে আমি ইতিমধ্যে ৰাওনা কৰিছোঁ আৰু আমাৰ পঞ্চায়ত ইলেকশ্যনত টোটেল পলিং ষ্টেচন 756টা আছিলে তাৰে 54টা আমি P-2 হিচাপে আৰু তাতে 259টা পলিং পাৰ্চনছ যাব আৰু এতিয়া অহাকালি যিটো P-1 3179 পলিং পাৰ্চনছ আৰু 702 পলিং ষ্টেচন থাকিব মহিলাৰ দ্বাৰা এটা হয়তো এইটো ক'তো হোৱা নাই আমাৰ নলবাৰী জিলাতে হৈছে যে এটা ZPC সমগ্ৰ মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব ঘগ্ৰাপাৰ হৈছে গাড়ীৰ ব্যৱস্থা কৰা হৈছে আৰু যোৱাবাৰৰো ফিডবেকটো মই নিজেই লৈছিলোঁ যোৱাবাৰ ফিডবেকটোত তেওঁলোকে কৈছে যে কোনো ধৰণৰ অসুবিধা পোৱা নাই আৰু আপ টু মানে যে লাষ্ট পইণ্ট যিটো অহা পৰহি যেতিয়া উভতি আহিব উভতি ভাত চাত খাই ঘৰলৈ ড্ৰপ কৰাৰো ব্যৱস্থাটো আমাৰ ট্ৰান্সপৰ্ট চেলে ৰাখিছে হয় আমাৰ স্পৰ্শকাতৰৰ ডেটাখিনি সেইমতে আমি কৰি গৈছোঁ সেইটো মই শ্বেয়াৰ কিন্তু আদৰ্শ ভোট কেন্দ্ৰ মানে প্ৰত্যেকটো ভোট কেন্দ্ৰই আমি চেষ্টা কৰিছোঁ যে ধুনীয়াকৈ পৰিচালনা হয় আৰু বিশেষকৈ যিখিনি মহিলাৰ দ্বাৰা পৰিচালনা কৰা হৈছে আমাৰ মেজিষ্ট্ৰেটখিনি আজি আৰু অহাকালি তেওঁলোক যাব আমাৰ মেজিষ্ট্ৰেটে গৈও চাব যে আটাইখিনি ব্যৱস্থা তাতে আছে আৰু যিখিনি মিনিমাম এচিয়ৰ্ড ফেচিলিটিজ আছে ভোটাৰ্ছৰ কাৰণে কৰিব লাগে সেইখিনিও কৰাৰ ব্যৱস্থাটো কৰা হৈছে শিয়ালমাৰী এম ই স্কুলৰ মানে চৰত শিয়ালমাৰী চৰত মই ফাৰ্ষ্ট পলিং হিচাপে মোৰ ডিউটি কৰিছে আমাৰ গ্ৰুপত প্ৰিজাইডিং অফিচাৰ এজন ফাৰ্ষ্ট পলিং এজন ছেকেণ্ড পলিং আৰু থাৰ্ড পলিং আমি 4জন এটা গ্ৰুপ বিশেষকৈ চৰ অঞ্চলত অলপ শংকা থাকে কিছুমান আপোনাৰ আছে নেকি নাই মানে প্ৰথম এইবাৰ ওলাইছে আগতে ইলেকশ্যন ডিউটি কৰিছোঁ কিন্তু চৰ অঞ্চলত যোৱা নাই আৰু চৰ অঞ্চলৰ যোৱাৰ কাৰণে এটা হেঁপাহ আছিল চৰ অঞ্চলৰ মানুহবিলাকনো কেনেকৈ বসবাস কৰে আৰু চৰ অঞ্চলৰ মানে সৌন্দৰ্যটো কেনেকুৱা আমি চৰ অঞ্চলত কেতিয়াও যোৱা নাই গতিকে এই সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে এটা চৰকাৰে আমাক সুবিধা দিছে গতিকে সেই সুবিধাটো যাতে আমি সুকলমে কৰি আহিব পাৰোঁ এইখিনি আমি আশা ৰাখিছোঁ আমাৰ চব ৰেডি হৈছে আমি এতিয়া যোৱাৰ পথত আগবাঢ়ি আছোঁ মই বৰক্ষেত্ৰী ZPCত পৰিছোঁ 12 বৰক্ষেত্ৰী চৰ আৰু মোৰ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে 62-3B আৰু শিয়ালমাৰী উৰিহামাৰী এম ই মাদ্ৰাছা তাৰে এটা উইঙত আমি পৰিছোঁ লেফ্ট উইঙত আমি চৰলৈ মই আগতে যোৱা নাই কিন্তু অলৰেডি আপোনাৰ বিধানসভা আৰু MP ইলেকশ্যন বা এইবিলাকত আমি কৰিছোঁ আগতে এইবাৰ চৰত আমি প্ৰথম যাম বাৰু নদীৰ কাৰণে নাৱৰ ব্যৱস্থা কৰিব আৰু এইখিনি আমাক বাছত লৈ যাব মোকালমোৱালৈকে নিৰ্বাচনী দায়িত্ব কৰিছোঁ আগতে MP ইলেকশ্যনত কৰা গৈছে বিধানসভা ইলেকশ্যনত কৰা গৈছে এইবিলাকত পঞ্চায়তত আগতে কৰিছোঁ তেনেকুৱা নাই একো শংকা নাই চৰত একচুৱেলি ডিউটি কৰি পোৱা নাই আৰু চৰ ভালদৰে দেখাও নাই এইবাৰ গৈ ভালেই লাগিব বুলি মই ভাবিছোঁ Stay informed, stay ahead. News NE 365